কোনো আৰু এটা দল আছিলে এজিবিৰ প্ৰতিনিধি তাৰপিছত ক'ব 2001 চনৰ আগত 18খন দলক গুণা দিলে কংগ্ৰেছ চৰকাৰে দিছে বিজেপি চৰকাৰ দলৰ ক্ষেত্ৰত এটা সকলোৱে কৰিব লাগিব আপোনাৰ দেউতাই আপোনাৰ এখন ঘৰ বনাইছিলে সেই ঘৰখনৰ পিছত আপুনি আপোনাৰ ঘৰ আটুকাৰিকে বনাব লাগিব সেই বুলি যে আপোনাৰ দেউতাক যুক্তি হ'ব নোৱাৰে নিৰ্বাচনলৈ মাত্ৰ কেইটামান দিন বাকী আছে যেহেতু আপোনালোকে জানে যে নিৰ্বাচনী প্ৰচাৰসমূহ যিহেতু তুংগত উঠিছে দেখা পাই আছে আপোনালোকে কিন্তু তাৰ মাজতে কিছুমান দেখা পাইছো আমি এজনে আনজনক গালি পৰা বিভিন্ন মন্তব্য কৰা সোশ্যাল মিডিয়াত কিছুমান মন্তব্য ভাইৰেল হৈছে যেটো নিৰ্বাচনলৈ এটা শান্তিপূৰ্ণ নিৰ্বাচন হ'ব লাগে কিন্তু শান্তিপূৰ্ণ নিৰ্বাচন নহয় যেন এখন ৰণস্থলী তেনেকুৱা এটা পৰিৱেশ যেটো গঢ়ি উঠিছে সোশ্যাল মিডিয়াত যিসমূহ টক শ্ব' হওক বা জনমত অনুষ্ঠানেই হওক বা অন্যান্য যিসমূহ অনুষ্ঠান পাতে মানে গাঁৱে ভূঞে বা চহৰে নগৰে যিখিনি অনুষ্ঠান পাতে সেই অনুষ্ঠানবিলাকত দেখা পাইছোঁ আমি এজনে আনজনক বহুত বেয়াকৈ কোৱা দেখা পাইছোঁ মানে এটা বেলেগ এটা পৰিৱেশ দেখা পাইছোঁ মানে মাৰিবলৈ বাকী আছে এনেকুৱাকৈ মাৰপিট যেন হ'বই যেন তাতে তেনেকুৱা এটা পৰিৱেশ আমি দেখা পাইছোঁ গতিকে এনেকুৱা এটা পৰিৱেশ হ'ব নালাগে মানে সুস্থ মগজুৰে আমি যিখিনি আমাৰ অভাৱ অভিযোগ আছে সেইখিনি দাঙি ধৰিব লাগে কেন্দ্ৰত যাতে যিগৰাকী প্ৰাৰ্থী নিৰ্বাচন হয় তেখেতে যাতে সেইখিনি উত্থাপন কৰিব পাৰে তেনেকুৱাখিনি কথাহে যিটো আলোচনা হ'ব লাগে কিন্তু তাৰ মাজতে এজনে আনজনক যেনেধৰণে আক্ৰমণ কৰে কৰ্মীয়ে হওক বা নেতাই হওক যেনেধৰণে আক্ৰমণ কৰে এজনে আনজনক এইখিনি মই ভাল দেখা নাই পূৰ্বতে কেনেকুৱা আছিলে আপোনালোকে নিশ্চয় মনত আছে হয়তো যেতিয়া মুখ্যমন্ত্ৰী তৰুণ গগৈ আছিলে আজিৰ পৰা প্ৰায় 15-20 বছৰ আগৰ কথা তৰুণ গগৈ থাকোঁতে মানে যিটো এটা পৰিৱেশ আছিলে মানে তেখেতৰ দিনত ধৰক এতিয়া চাইকেল ৰেলী আছিলে বাইক ৰেলী নাছিলে তেতিয়াতো বাইক মানুহৰ নাছিলেই গাড়ী তেনেকৈ নাছিলেই চাইকেল ৰেলীত ভোট দিয়ক বুলি মানে চিঞৰি গৈছিলে এইটো এটা বেলেগ এটা পৰিৱেশ আছিলে মানে ভাল লাগে আমি মানে সৰু হৈ আছিলে আমি ৰাস্তালৈ ওলাই যাওঁ যে কোনে চিঞৰিছে বুলি মানে ভোট দিয়ক মানে ভোট দিয়ক মানে আমি ভোট বস্তু বুজি পোৱা নাছিলোঁ আমাক কয় মানে এনেকুৱাকৈ বুজাইছিলে মানে আমাৰ ককা আইতাসকলে এনেকৈ বুজাইছিলে যে ভোট মানে সেই আমি যিটো হাবিত থকা ভোটটো বুলি ভাবিছিলোঁ কিন্তু সেইটো নহয় আচলতে এইটো ভোট বেলেগ আছিলে কিন্তু কথা হ'ল যে তেতিয়া এটা বেলেগ এটা লাগিছিলে ভাল লাগিছিলে আজিতো এই কথাবিলাক নাই আজি যিবিলাক ল'ৰা ছোৱালী উঠি আহিছে তেওঁলোকে এটা সময়ত ভোট দিবগৈ কিন্তু তেওঁলোকে সেইটো পৰিৱেশ নাপায় যিটো এটা পৰিৱেশ সৃষ্টি কৰিছে মানে তেওঁলোকে ভাবি ল'ব যে নিৰ্বাচন মানে এনেকুৱা মানে কাজিয়া মানে এজনে আনজনক আক্ৰমণ কৰা এইবিলাক ভাবি ল'ব তেওঁলোকে গতিকে ছ'চিয়েল মিডিয়াতে হওক বা অন্যান্য পৰিৱেশসমূহতে হওক তেনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিব নালাগে মানে এনেকুৱা এটা হৈছে যেন একেবাৰে আমিয়ে কাম কৰিছোঁ গতিকে আমাকে ভোট দিব লাগে বিৰোধী কথাখিনিও শুনিব লাগে শাসক পক্ষৰ কথাখিনিও শুনিব লাগে বিৰোধীয়ে কিখিনি কাম কৰিছে শাসকে কিখিনি কাম কৰিছে সেইখিনি আঙুলিয়াই দিব পৰাজনেই হৈছে প্ৰকৃত ব্যক্তি ভুল কৰা নাই সেইখিনিও আঙুলিয়াই দিব লাগে কিন্তু সেইখিনি শান্তিপূৰ্ণভাৱে কথাখিনি ক'ব লাগে কিন্তু সেইটো নাই মানে এতিয়া কামটোতো সকলোৱে কৰিছে কংগ্ৰেছৰ দিনতো কাম হৈছিলে বিজেপিৰ দিনতো কাম হৈছে মানে অকল যে বিজেপি কাম কৰিছে নহয় আচলতে তেওঁলোকে কিছুমান কাম কৰি গ'ল সেই কামখিনি সম্পূৰ্ণ নহ'লে বিজেপি সেইখিনি কাম সম্পূৰ্ণ কৰিলে নেক্সট পিছত কোনোবা চৰকাৰ আহিব সেই চৰকাৰ সম্পূৰ্ণ কৰিব যি চৰকাৰে নহওক লাগিলে তেনেকৈ কৰি গৈ থাকিব এইটো ষ্টেপ বাই ষ্টেপ হৈ থাকিব কামবিলাক আজি ধৰক আপোনালোকে এতিয়া বাঁহৰ ঘৰত আছিলে পকা ঘৰ এটা তৰিছিলে কাইলৈ আপোনালোকে চৰ্ধেলা ঘৰ এটা তৰিব এনেকৈ 2 মহল 3 মহল এনেকৈ গৈ থাকিব আপোনালোকৰ তেনেকৈ ঘৰটো নিৰ্মাণ তেনেধৰণেই মানে এই যিটো আমাৰ উন্নতি ৰাস্তা পদূলি হওক বা যিখিনি মানে উন্নয়ন হ'ব লাগে সেই উন্নয়নৰ কামখিনি তেনেকৈ ষ্টেপ বাই ষ্টেপ হৈ থাকিব কেৱল চিঞৰিলেই ডাঙৰ ডাঙৰ কথা ক'লেই উন্নয়ন নহয় প্ৰাৰ্থীসকলে সদনত যিখিনি কথা উত্থাপন কৰিব লাগে সেইখিনি কথা উত্থাপন কৰোঁতে যাতে কোনো থাকি নাযায় যাতে আমাৰ যিখিনি সমস্যা আছে সেই সমস্যাবিলাক যাতে থাকি নাযায় সেই সমস্যাখিনি ধুনীয়াকৈ উত্থাপন কৰিব লাগে অসমৰ বহুত সমস্যা আছে সেই সমস্যাবিলাক আপোনালোকে নিশ্চয় জানে প্ৰত্যেকজন মানে কৰ্মীয়ে হওক বা নেতাই হওক কৈ আহিছে সেইখিনি সমস্যা যেন দূৰ হ'ব লাগে সেই সমস্যাখিনি দূৰ কৰাৰ ক্ষেত্ৰত যোনেই নহওক তেওঁলোকে সদনত ভালকৈ উত্থাপন কৰিব লাগে যাতে সেইখিনি সমাধান হ'ব লাগে সোনকালে তেনেকুৱা এটা পৰিৱেশ হ'ব লাগে এতিয়া পৰিৱেশটো বৰ বেলেগ এটা কৰি পেলাইছে মই এতিয়া দেখুৱাওঁ আপোনালোকক মই যদি বেয়াকৈ লিখি দিওঁ আপোনালোকে নাচায় বস্তুটো এটা মানে কি থাম্বনেইলটো দিলেও মানে বেলেগকৈ দিব লাগে তেতিয়াহে আপোনালোকে চায় কাৰণ মই থাম্বনেইল যদি কাজিয়া হৈছে বুলি দিওঁ তেতিয়াহ'লে আপোনালোকে চায় যদি একো হোৱা নাই বুলি কওঁ তেতিয়াহ'লে নাচায় মানে কি আজিকালি মানে এনেকুৱা এটা হৈছে যে সেইবিলাকে চাই ভাল পায় মানুহে কাজিয়া হওক বা অন্যান্য মাৰপিট হওক এইবিলাকে চাই যেন ভাল পায়
নিগেটিভ বস্তুৰ প্ৰতি আকৰ্ষণ মানুহৰ বেছি বৃদ্ধি হৈছে মানে ছ'চিয়েল মিডিয়া অহাৰ পৰা গতিকে এইটো ইউটিউবাৰবিলাকেই হওক বা অন্যান্য যিবিলাক ক্ৰিয়েটৰ আছে তেওঁলোকে এইটো পৰিৱেশটো সৃষ্টি কৰা নাই আচলতে মানে পৰিৱেশটো সকলোৱে সৃষ্টি কৰিবলৈ কাৰণ তেওঁলোকে ধৰক এতিয়া মই থানালৈ বেয়াকৈ লিখি দিলোঁ যেনিবা ইয়াত আপোনালোকে চাবই লাগিবলৈতো কথা নাই নাচালেও হৈ যায় তেতিয়া আমি জানিম যে এইটো এনেকৈ দিলে নাচাইচোন ভালকৈ দিছোঁ তেতিয়া চাব তেনেকুৱা কিন্তু ভালকৈ লিখি দিলে মই চাইছোঁ যে ভিউজ নাহে তাত এতিয়া কথাটো কি আচলতে মানুহবিলাক এনেকুৱা হৈছে যেন এনেকুৱা সংঘৰ্ষ টাইপৰ কিছুমান বস্তু বা এনেকুৱা হেৰিকে দিলে মানেহে ভাল পায় আচলতে সেইটো হ'ব নালাগে আচলতে আমি ভাল বস্তুবিলাক চাব লাগে আমি দেখা পাইছোঁ যে য'ত মানুহৰ গেদাৰিং হৈছে তাতেই মানুহ বেছিকৈ হৈছে মানে এতিয়া ধৰক এতিয়া বিজেপিত মানুহ যথেষ্ট গৈছে তাতে এতিয়া ধৰক আৰু গৈ আছে কংগ্ৰেছত নাই এতিয়া মানুহ কমি কমি গৈ আছে ধৰক কিন্তু এনেকুৱাও নহয় যে কংগ্ৰেছত মানুহ যে কেৱল মাত্ৰ যিবিলাক নেতা সেইবিলাকে গুচি গৈছে মানে মানে ধৰক এতিয়া ক্ষমতাৰ কাৰণে তেওঁলোক যাব পাৰে কোনোবা বেলেগ উদ্দেশ্যলৈ যাব পাৰে কাৰণ তেওঁলোকে কংগ্ৰেছত থাকি ভাল পোৱা নাই বা কংগ্ৰেছৰ পৰা যিখিনি সুবিধা পালে তেওঁলোকে হয়তো পোৱা নাই সেইকাৰণে তেওঁলোক যাব পাৰে প্ৰত্যেকৰ অভিযোগ আছে বিজেপিৰ পৰা কিছুমান আহি গৈছে কাৰণ তেওঁলোকে ধৰক ক্ষমতাৰ হেৰিত গৈছিলে লোভত গৈছিলে কিন্তু ক্ষমতা নাপালে তেওঁলোকে আকৌ কংগ্ৰেছত জইন কৰিছে এনেকুৱা এটা হৈছে নাই গতিকে এইটো হৈ থাকিব এইটো আগতেও হৈছে এতিয়া হৈছে কিন্তু তেতিয়া ছ'চিয়েল মিডিয়া নাছিলে এতিয়া ছ'চিয়েল মিডিয়া আছে কাৰণে সকলোৱে গম পাই আছে কথাবিলাক কিন্তু সেইটো লৈ ইমান ডাঙৰকৈ নিউজ বাজি থাকে নহয় যে আমুকজন নেতা আমুকলৈ গ'ল নিউজ বাজি থাকে এইবিলাক হৈ থাকিব এতিয়া আগতে আপোনালোকে ধৰক কংগ্ৰেছত আছিল কংগ্ৰেছৰ কথা মতে ময়ো আছিলোঁ কিন্তু এতিয়া বিজেপিলৈ ধৰক আহিছিলোঁ কিন্তু বিজেপি দেখিলোঁ যে এইখিনি হৈ আছে গতিকে হয়তো বিজেপি বা বেলেগ দলত হয়তো যাব পাৰোঁ মানে এনেকুৱা এটা আমাৰ পৰিৱেশটো হয়তো আহিব পাৰে মানে যাবলগীয়া হ'ব পাৰে সেই পৰিৱেশটো সৃষ্টি কৰিছে কেৱল এই চৰকাৰবিলাকে কাম কৰিছে নে সেইটো চাই পেলাইতো আমি যাব লাগিব গতিকে প্ৰত্যেকৰে নিজা নিজা স্থিতি থাকে প্ৰত্যেকে নিজা নিজা স্থিতিত কাম কৰি আছে গতিকে সেইখিনি কাম কৰোঁতে খালি যেনিবা মানে ধৰক পৰিৱেশটো ভাল হ'ব লাগে গতিকে মই বিশেষ বহলাই নকওঁ এইখিনি মই জনাইছোঁ আপোনালোকক ভিডিঅ'সমূহ দি থাকিম আপোনাৰ ভিডিঅ' চাই থাকিব কিন্তু আপোনাৰ ছাবস্ক্ৰাইব বহুতে কৰা নাই ছাবস্ক্ৰাইবটো কৰি দিব কাৰণ চেনেলটো 50,000 হ'বলৈ গৈ আছে 50 ছাবস্ক্ৰাইবাৰটো হ'লে মানে মই বেছি ভাল পাম তেতিয়াবা ধুনীয়া ধুনীয়া ভিডিঅ'সমূহ লৈ আহিম ধন্যবাদ জয় অসম উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ আমি যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত মাজুলীত আছোঁ যোৰহাট লোকসভা সমষ্টিৰ ওপৰত সমগ্ৰ অসমবাসীৰ চকু আছে এটা হাই ভল্টেজ সমষ্টি বুলি ইতিমধ্যে নিৰ্বাচনত চিহ্নিত হৈছে প্ৰশ্নসমূহ আছে উত্তৰবিলাকো দি গৈছিল বিজেপিৰ প্ৰতিনিধিগৰাকীৰ ওচৰলৈকে আহিছোঁ আপুনি উত্তৰটো দিয়ক পুনৰ আমি প্ৰশ্ন ল'ম আকৌ উত্তৰ দিব তেতিয়া আমি শৃংখলাবদ্ধভাৱে থাকিলে সকলোৱে সকলোৰে কথা শুনিব কওক অভিযোগ কেইবাটাও দিছিল আপুনি উত্তৰ দি গৈছিলে মূলতঃ নিৰ্বাচনী ইছ্যু উন্নয়ন বিজেপিৰ দ্বিতীয় প্ৰসংগ যিখিনি হিতাধিকাৰীৰ কথা কোৱা হৈছে আপুনি ক'লে অলপ আগতে লাখপতি বাইদেউৰ কথাও কৈছে গতিকে হিতাধিকাৰী আৰু উন্নয়নৰ এই শ্লোগান লৈয়ে তপন গগৈ দ্বিতীয়বাৰ জিকিব নেকি সেই কথাটো ক'ব বিচাৰিছে নিশ্চিতভাৱে পোনপ্ৰথমে মই সকলোকে অনুৰোধ জনাইছোঁ যাতে কোনেও চিঞৰ বাখৰ নকৰে পূৰ্বৰ সময়ত কোনে কি ক'লে আমি একো শুনা নাপালোঁ আপোনালোকৰ চাউণ্ড ছিষ্টেমটো ইমান এটা ভাল নহয় এতিয়া কথা আমি ক'ব বিচাৰিছোঁ যে আমাৰ ওপৰত কথা মানে বিভিন্নজনে কৈছে যে গৰাখহনীয়া সমস্যাৰ কথা কৈছে আপুনি জানি ভাল পাব যে মাজুলী গৰাখহনীয়াৰ কাৰণে যিমানখিনি কাম বৰ্তমানলৈকে হৈছে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ উদ্যোগতে কিন্তু হৈছে ইয়াৰ প্ৰথম পৰ্যায়ত যেতিয়া ব্ৰহ্মপুত্ৰ বোৰ্ডে মাজুলীত কাম কৰিছিল তেতিয়া কেন্দ্ৰত আমাৰ বিজয়া চক্ৰৱৰ্তী বাইদেউ যেতিয়া কেন্দ্ৰত মিনিষ্টাৰ আছিল তেতিয়া প্ৰথম পুঁজি দিছিল আৰু পৰৱৰ্তী পৰ্যায়ত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত মাজুলীলৈ ব্ৰহ্মপুত্ৰ বোৰ্ডৰ আণ্ডাৰত প্ৰায় 337 কোটি টকা আহিছিল আৰু তাৰ পৰা বিভিন্ন পদক্ষেপ লৈ মাজুলী গৰাখহনীয়া সমস্যাৰ কাম কৰা হৈছে বৰ্তমানেও প্ৰায় 3 কোটি টকাৰ খৰচ কৰি এই বৰ্ষতো বিভিন্ন কাম কৰিছে আৰু কিছুদিন পূৰ্বে ব্ৰহ্মপুত্ৰ বোৰ্ডৰ মোক কৈ ল'ব দিয়ক আপুনি একো নক'ব মই কোৱাৰ পিছত ক'ব 2 মিনিট সকলোৱে ক'ব আপুনি শিষ্টাচাৰ ৰাখক আপোনাৰ এইবাৰো কিছুদিন পূৰ্বে ব্ৰহ্মপুত্ৰ বোৰ্ডৰ এক্সপাৰ্ট কমিটি আহি মাজুলী গৰাখহনীয়াৰ ছাৰ্ভে কৰি আহি গৈছে মই নিজে উপস্থিত আছিলোঁ আমি আশাবাদী অনতিপলমে সেই পুঁজিও কেন্দ্ৰীয় চৰকাৰে মাজুলীলৈ দিব বিধায়ক মহোদয়ে সাংসদ মহোদয়ে ইতিমধ্যে যোগাযোগ ৰাখিছে মাজুলী গৰাখহনীয়া ৰূপায়ণৰ কাম পুনৰ হ'ব আৰু এইবাৰ পেকামণিত আমাৰ চৰকাৰে বৰ্তমানৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰে মাননীয় বিধায়ক মহোদয়ৰ নেতৃত্বত প্ৰায় 17 কোটি টকাৰ চেংচন দিছে পেকামণিত যাতে গৰাখহনীয়া সমস্যাৰ সমাধান হয় তাৰপিছত কোৱা হৈছে যে আপোনাৰ চিকিৎসা ব্যৱস্থাৰ কথা মই ক'বই লাগিব দেই আপোনাৰ মাজুলীত কংগ্ৰেছ চৰকাৰৰ যেতিয়া চৰকাৰ চলি আছিল মাত্ৰ 7জন চিকিৎসক আছিল মাজুলীত বৰ্তমান 44জন চিকিৎসকে কাম কৰি আছে মই তথ্য সহকাৰে দি মোৰ লগত অফিচলৈ ওলাব আপুনি কৈ যাওক কথাখিনি মোৰ লগত অফিচলৈ ওলাবলৈ অনুৰোধ জনাইছোঁ মাজুলীত বৰ্তমান 44জন চিকিৎসক 200 গৰাকী নাৰ্ছে
কাৰ্য ব্যৱস্থা চলাই আছে মই সুধিব বিচাৰিছোঁ গৰাখহনীয়াৰ কথা তেওঁলোকে কয় মাজুলীৰ ৰাজীৱ লোচন পেগু ডাঙৰীয়া যেতিয়া মন্ত্ৰী আছিল মাজুলীৰ পৰা প্ৰতিনিধিত্ব কৰি তেওঁ জলসম্পদ মন্ত্ৰী হৈছিল মোক এনে কওক যে এনেকুৱা কি পদক্ষেপ লৈছিল যে মাজুলীৰ বাবে আজি আমি দেখাই দিব পাৰে তেওঁলোকে একো এটা নকৰিলে তেওঁ ধোঁৱা চাঙত উঠিল গতিকে সৰ্বপ্ৰকাৰৰ বিকাশ এইখন চৰকাৰে কৰিছে আৰু সেই উন্নয়ন লৈ নিৰ্বাচনী বৈতৰণি পাৰ হ'ব ঠিক আছে কংগ্ৰেছে ক'ব এইবাৰ কওক প্ৰথম কথা 2 মিনিট তিনিশি হাল বাই থোৱা এডৰা মাটিত মোৰ অনুপস্থিত যদি দ্বিতীয়জন ব্যক্তি আহে কঠীয়াটো সিঁচে কেৱল তেখেতে কৃতিত্ব নাপায় তাৰ আগত তিনিশিত যে হাল বাই থৈছিলে মাটিটা চহাই থৈছিলে তেখেতৰ কৃতিত্ব নুই কৰিব নোৱাৰে কিন্তু এটা মাজুলীৰ সমস্যা কৰোঁ মই গৰাখহনীয়ালৈ পাছলৈ যাম কেইটা স্পাৰ কোনে বনাইছে সেইবিলাক কথা যাম তাৰ আগত এটা কথা কওঁ মাজুলীৰ প্ৰথম সমস্যা আমি দেখাৰ পৰা জন্মৰ পৰা যেতিয়া তুনি নৈ শুনিছে আমাৰ তেখেতৰ এখন ঘৰৰ কাষতেই 98 বানপানীটো এখন কলভূ আপোনাক শুনিলে ভয় খাব মোৰ দেউতা আৰু মই কলভূত উঠি যাওঁ তুনি নৈ সোঁতত সেই 98 বানপানী কাৰণ গৰু উঠি গৈছে আগত গৰু এল কাটিছোঁ গৈছে লগে লগে যাবলগীয়া হৈছে সেই সময়ত গোটেই মাজুলী বাট পথ চব বিধ্বস্ত হৈছিল যি সময়ত চৰকাৰী কৰ্মচাৰী চাকৰি দৰমহা পোৱা নাছিল সেই সময়ত তেনেকুৱা কিছুমান গীত শুনিবলৈ পাইছিলোঁ দেই মই গায়ক নহয় কিন্তু শুনিবলৈ পাইছোঁ গুণগুণাই দিব অকণমান মাষ্টৰৰ চাকৰি কোনেও নকৰিবা ভাই বছৰেকৰ 7 মাহৰ দৰমহা নাই তাৰ চৰকাৰ আছিলে মনত পেলাব দ্বিতীয় কথা আমি উন্নয়নৰ কথা কমেই অভিয়াছলি কম উন্নয়নৰ কথা বিজেপি উন্নয়নৰ কথা কৈছে আমিও কম কিন্তু আমি কম্পেয়াৰ কৰিব লাগিব কংগ্ৰেছৰ টাইমৰ উন্নয়নৰ কথা আৰু বিজেপিটো নিজৰ কথা ক'বই মই এতিয়া কংগ্ৰেছৰ কথা কওঁ তৰুণ গগৈদেৱে অসমত চৰকাৰ কৈছে 2001 চনত 2001 চনৰ আগৰ অসমৰ তথা মাজুলীৰ উন্নয়নৰ কথা আপোনালোকে মনত পেলাই চাওক যিসকল জন্ম হ'ল বহুতো জন্ম নোহোৱা মানুহ আছে কিন্তু যিসকল জন্ম হ'ল নিজৰ পুত্ৰৰ মূৰত শপত খাই কওক যে 2001 চনৰ পৰা তৰুণ গগৈদেৱে মাজুলী উন্নয়ন কৰিছিলে নে নাই নিজৰ পিতৃৰ কি কৰিছিল শপত খাই কওক আপুনি সেই উন্নয়ন আমি দেখিছিলোঁ নাই আৰু কম ক'বলৈ দিয়ক মোক শেষ ক'বলৈ দিয়ক মই বেছি নকওঁ আৰু 1 মিনিট আছে আপোনাৰ হাতত কওক দ্বিতীয়তে কওঁ দলঙৰ নিৰ্মাণৰ কথা হৈছে মাজুলীলৈ আহিবৰ কাৰণে ঢকুৱাখানৰ পৰা মাজুলী আজি বহিৰাজ্যৰ যোগাযোগ হৈছে বহিৰ্ডিষ্ট্ৰিক্টৰ যোগাযোগ হৈছে সেই যোগাযোগৰ দলংবিলাক নিৰ্মাণ কোনে কৰিছিলে মনত পেলা পাঠ খুচৰি চাওক কংগ্ৰেছে কৰিছিলে আপোনাৰ ঘৰলৈ যদি আজি শিল বালি আনিবলগীয়া হয় কংগ্ৰেছৰ দলংখনে নিৰ্মাণ কৰা দলংখনে আনিব লাগিব আমি সেই বুলি কৃতিত্ব ল'ব বিচৰা নাই গভৰ্ণমেণ্ট কণ্টিনিউ প্ৰচেছ ডেভেলপমেণ্ট সকলোৱে কৰিব লাগিব আপোনাৰ দেউতাই আপোনাৰ এখন ঘৰ বনাইছিলে সেই ঘৰখনৰ পিছত আপুনি আপোনাৰ ঘৰ আটুকাৰিকৈ বনাব লাগিব সেই বুলি যে আপোনাৰ দেউতাক যুক্তি হ'ব নোৱাৰে সেইটো কেতিয়াও যুক্তি হ'ব কংগ্ৰেছৰ বক্তাজনে গতিকে তেওঁ আজি হাত কৰিছিল সেইটো ক'বলৈ কওক কালে সময় সকলোৱে অপেক্ষা কৰি আছে সেই সময় আজি আহিছে ধন বল বাহুবল যিমান চেষ্টা নকৰক মাজুলীৰ পৰা যোৰহাটৰ পৰা গৌৰৱ গগৈ সমগ্ৰ মাজুলীবাসীয়ে ভোট দিব কোনেও ৰাখিব নোৱাৰে হ'ব উত্তৰ দিব দিয়ক এটা কথা কৈছে এই কথাটো প্ৰতীয়মান হৈছে আপুনিও ক'ব এই কথাটো ক'ব বিচৰা হৈছে যে উন্নয়ন যিটো প্ৰক্ৰিয়াৰ কথা এখেতেও কৈছিল যে কংগ্ৰেছৰ দিনত কিছুমান কাম কৰা হ'ল বিজেপিয়ে তাৰ পাছত বাকীখিনি কাম সম্পূৰ্ণ কৰিছে এই উন্নয়নৰ যিটো কৃতিত্ব কেৱল বিজেপিয়ে ল'ব নোৱাৰে সেই কথাটোৰ উত্তৰ কি এইটো গছত গৰু উঠা কথা সাধাৰণ একেবাৰে সাধু কথা তেওঁলোকে সাধু কথা কৈছে মোক কওক পলিটেকনিক কি তেওঁলোকৰ দিনত হৈছিল নেকি জিলা কি তেওঁলোকৰ দিনত আৰম্ভ হৈছিল নেকি যোৰহাট মাজুলী দলং তেওঁলোকৰ দিনত আৰম্ভ হৈছিল নেকি জিলা চিকিৎসালয় তেওঁলোকৰ দিনত আৰম্ভ হৈছিল নেকি ICU তেওঁলোকৰ দিনত আৰম্ভ হৈছিল নেকি মাজুলীৰ মডেল কলেজ চিকিৎসালয় তেওঁলোকৰ দিনত আৰম্ভ হৈছিল নেকি মাজুলীৰ তুনি নৈত খনন কাৰ্য তেওঁলোকৰ দিনত আৰম্ভ হৈছিল নেকি ধূনাগুৰি দলং তেওঁলোকৰ দিনত আৰম্ভ হৈছিল নেকি মাজুলীত আয়ুষ চিকিৎসালয় তেওঁলোকৰ দিনত আৰম্ভ হৈছিল নেকি মাজুলীৰ গোটেই সাব চেণ্টাৰসমূহ পুনৰ নিৰ্মাণৰ কাম হৈ আছে তেওঁলোকৰ দিনত জন্ম দিছিল আপুনি পিতৃ মাতৃ কোনে পাহৰি নাযাব ৰাস্তা নাছিল তেওঁলোকৰ দিনত পিতৃ মাতৃ পাহৰি নাযাব কি হৈছিল সেই কথা শুনক 101 মাত্ৰ 3খন আছিল বৰ্তমান ঘৰখনো কি ঠিক আছে পাহৰি নাযাব ঠিক আছে সেই কথা তেওঁলোকে কয় এবাৰ যুগল হাজৰিকা ডাঙৰীয়া ডাঙৰীয়া মন্ত্ৰী থাকোতে কি কাম কৰিছিল তেওঁলোকৰ দিনত ঠিক আছে উত্তৰ দিলে আপুনি মহা শূন্য দিছিল আমি লজ্জিত অনুভৱ ঠিক আছে ৰাজীৱ লোচন পেগু ডাঙৰীয়া কথাও ওলাইছে হ'ব ঠিক আছে আপুনি ঠিক আছে মই হাজৰিকা ডাঙৰীয়া পুনৰ আহিব বিচাৰিছোঁ আপোনাৰ ওচৰলৈকে আপুনি প্ৰথমতে সেই প্ৰসংগটো উত্থাপন কৰিছিল যে উন্নয়নৰ প্ৰক্ৰিয়াটোৰ কথা কৈছে হয় আজি মাজুলীবাসীৰ বাবে দলংখন হৈ গ'লে এটা সুখবৰ হ'ব
আৰু সেই চিকিৎসাৰ কথাটো প্ৰসংগটো objection উত্থাপন আছে। কৰিছে। কংগ্ৰেছৰ দিনত বগীবিল দলংখনলৈ বেনাৰ পেলাব, কিমান বছৰ লগাইছিল তেওঁলোকে। আজি মাজুলীৰ দলংখন চিকিৎসা কংগ্ৰেছৰ ধাৰা এই কথা গ্ৰহণযোগ্য কোনো প্ৰকাৰে হ'ব নোৱাৰে। সামগ্ৰিকভাৱে উন্নয়নৰ প্ৰসংগ চাব নে এক ছেকেণ্ড ক'বলৈ দিয়ক এতিয়া। আপোনালোকে ৰ'ব ক'বলৈ দিয়ক এতিয়া কওক। আপোনালোকে এনেকুৱাকৈ কথা পাতিলে, এনেকুৱাকৈ যদি কোলাহল কৰি থাকে, তেতিয়া কোনে কাৰ কথা শুনিব? মই আৰম্ভণিতে কৈ আছিলোঁ যে এখন গণতান্ত্ৰিক দেশৰ প্ৰতিখন চৰকাৰেই জনকল্যাণকামী চৰকাৰ। এইটোতো কোনেও নুই কৰিব নোৱাৰে। ৰ'ব হাততালি নিদিব, কথাটো শুনক। আৰু মই এইটোও কৈছিলোঁ যে আমি যদি চাওঁ, এটা উদাহৰণ দিছোঁ, চিলাৰায়ৰ দিনত, নৰনাৰায়ণৰ দিনত উত্তৰ যিটো এতিয়া ট্ৰাংক ৰোড, যিটো ৰাষ্ট্ৰীয় ঘাইপথ, উত্তৰ পাৰে যিটো ৰাষ্ট্ৰীয় ঘাইপথ, সেইটো কোনে বনাইছিল? সেইটো চিলাৰায়ৰ দিনত নৰনাৰায়ণ ৰজাই বনাইছিল। আৰু সেইটোৰ ওপৰত মাটি দি তাক ৰাষ্ট্ৰীয় ঘাইপথ কৰিলে। তেতিয়াহ'লে চিলাৰায় উৰি যাব নেকি? এক মিনিট ৰ'ব। উন্নয়নবোৰ তেনেকুৱা এটা বস্তুহে। মোৰ দেউতাই ভেটি তুলি দিলে। তাত তেতিয়া ইটা চিমেণ্ট নাছিল, কাঠ খেৰ বাঁহেৰে এটা ঘৰ নিৰ্মাণ কৰি দিলে। আৰু পৰৱৰ্তী সময়ত মই চাকৰি বাকৰি কৰিলোঁ বা কিবা কৰিলোঁ, অলপ টকা পইচা হ'ল, মই তাতে পকা ঘৰ এটা সাজিলোঁ। মোৰ পুত্ৰই বা নাতিপুতিয়ে তাত এটা ওখ দালান সাজিলে। তেতিয়াহ'লে মোৰ দেউতাই নিৰ্মাণ কৰা ভেটি নহয় নেকি? মই এইটোহে কৈ আছোঁ। মই কোৱা নাই যে বিজেপিয়ে উন্নতি কৰা নাই, উন্নয়ন কৰা নাই বুলি মইতো কোৱা নাই। মই কৈছোঁ উন্নয়ন কৰিছে। নহয়, আপুনি এটা কথা কওক, কাৰ দিনত বেছি হৈছিল? কাৰ দিনত বেছি হৈছিল সেইটো কওক। আপুনি কওঁতে শুনক, নমস্কাৰ, আপুনি কওঁতে ৰ'ব এক মিনিট ক'বলৈ দিয়ক কৈ আছে নহয়, ক'বলৈ দিয়ক। এক মিনিট। আপোনালোকে আমাক মাতিছে কথা ক'বলৈ, আমি আহিছোঁ। আমি যিটো ক'ম সেইটো সত্যৰ ওপৰত ভিত্তি কৰি ক'ম। আৰু এতিয়া কথাটো হ'ল কি, মই কথা কৈ থাকোঁতে তেখেতে মাতিব নালাগে, কাৰণ তেখেতে কথা কৈ থাকোঁতে মই নীৰৱে আছোঁ। এইটোৱে হ'ল আমাৰ এটা শিষ্টাচাৰ। মাজুলীবাসী মানুহৰ এটা শিষ্টাচাৰ আছে বুলি সকলোৱে জানে, কিন্তু মই আজি অলপ দুখ পাইছোঁ যে আমি শিষ্টাচাৰৰ বাহিৰত গ'লোঁ, আমি শিষ্টাচাৰটো হেৰুৱাই পেলালোঁ। এইটো আচলতে হ'ব নালাগে। চাওক, এটা কথা, আজি কোনোবা কংগ্ৰেছত আছে, সেই একেজন মানুহে কালিলৈ বিজেপিলৈ যাব পাৰে। আজি কোনোবা বিজেপিত আছে, কালিলৈ একেজন মানুহে আকৌ কংগ্ৰেছলৈ আহিব পাৰে। গতিকে এই যে বোকা দলিওৱা বোকা ছটিওৱা এই কথাবিলাক ক'ব নালাগে। এই কথাবিলাক হ'ব লাগে কি, কাৰণ গণতান্ত্ৰিক এখন দেশৰ অধিকাৰ, সকলো ৰাইজৰ সমস্যা সমাধানৰ কাৰণে চৰকাৰক দাবী জনাব আৰু চৰকাৰে পৰ্যায়ক্ৰমে সেই দাবীবিলাক সমাধান কৰিব। এইটোৱে হ'ল কথা। ঠিক আছে। এতিয়া আপুনি চাওক, এটা কথা আমি কৈ আছে ন, চিকিৎসাৰ ক্ষেত্ৰত এটা কথা কওঁ। এখন অসামৰিক চিকিৎসালয় আহিল AGP চৰকাৰৰ দিনত। AGP চৰকাৰে দিলে চিকিৎসালয়, তাৰপিছত চৰকাৰ ভাগিল, কংগ্ৰেছ আহিল। কংগ্ৰেছৰ দিনত আৰু দুটামান ঘৰ নতুনকৈ বনালে, আৰু সেই ঘৰবিলাকৰ ওপৰতে আকৌ নতুন কিবা আঁচনি বিজেপি চৰকাৰে ল'লে। এই যে চৰকাৰবিলাকে লয়, এই যে উন্নয়নৰ আঁচনিবিলাক, এই যে টকা পইচাবিলাক, এইবোৰ তেওঁলোকৰ দলবিলাকে দিয়ে নে ৰাইজৰ ধন? গতিকে তেওঁলোকে এইটো কাম কৰিব লাগিবই, উন্নয়নৰ কাম কৰিব লাগিবই। এইটো সকলোবিলাক চৰকাৰৰ আমাৰ দাবী, আমি সেইটো দাবী কৰিমেই। ৰাতিৰ আন্ধাৰত ক'লা চশমা পিন্ধা যেন মোৰ অনুভৱ হৈছে। মই ক'ব খুজিছোঁ, কংগ্ৰেছৰ দিনত ফুটা কম্বলৰ উন্নয়ন হৈছে, কংগ্ৰেছৰ দিনত ফুটা কম্বলৰ উন্নয়ন হৈছিল। আমিতো উন্নতি হোৱা নাই বুলি কোৱা নাই, উন্নয়ন হৈছে বুলি কৈছোঁ। কংগ্ৰেছৰ দিনত ফুটা কম্বলৰ উন্নয়ন হৈছিল। কংগ্ৰেছৰ দিনত ঘৰ দিয়াৰ নামত লুণ্ঠন হৈছিল, চৰকাৰী ঘৰৰ নামত লুণ্ঠন হৈছিল, ফুটাং কম্বলৰ ৰাজনীতি হৈছিল। তাৰ বাহিৰে আমি উন্নয়ন কিন্তু দেখা পোৱা নাছিলোঁ। মই কৈছোঁ নহয়, মই যিমানকেইটা কথা কৈ গ'লোঁ, তেনেকুৱা এটামান বস্তু কি মাজুলীত দিয়া হৈছিল নেকি কংগ্ৰেছৰ দিনত? এটামান 2 লেন হাইৱে মাজুলীত হৈছিল নেকি? ৰাষ্ট্ৰীয় ঘাইপথ হৈছিল নেকি? চিকিৎসালয়ত ICUৰ ব্যৱস্থা হৈছিল নেকি?
আমাৰ চৰকাৰৰ দিনত প্ৰগতিয়ে নতুন দিগন্ত চুইছে মাননীয় মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া অসম এই যোৰহাট জিলাৰ আমি আছিলোঁ সেই সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়া এই যোৰহাট জিলাৰ আছিল আচলতে আমাৰ বিজেপি কৰ্মী দল গৌৰৱ গগৈ ডাঙৰীয়া সেইদিনা প্ৰেছ মিট পাতি কৈছে যোৰহাট মাজুলী দলং তেওঁৰ পিতৃৰ দিনত বোলে কোনোবা দল সংগঠনে মানা কৰিছিল মই আজি প্ৰত্যাহ্বান জনাইছোঁ ইয়াত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এজন সদস্য আছে সভাপতি আছে তেওঁ সেইদিনা গৌৰৱ গগৈ ডাঙৰীয়াই ক'লে তেওঁৰ পিতৃৰ দিনত যোৰহাট মাজুলীৰ দলং দিব খুজিছিল মাজুলীৰ জাতীয় সংগঠন বিভিন্ন সংগঠনে বোলে মানা কৰিলে মই প্ৰত্যাহ্বান জনাইছোঁ যুৱ ছাত্ৰ পৰিষদৰ সভাপতি আজি তেওঁ উত্তৰ দিয়ক সন্মানীয় শাসক আৰু বিৰোধী দলৰ প্ৰতিনিধিসকলক অনুৰোধ জনাইছোঁ যে মই কিছুমান কথা ইয়াতে উপস্থাপন কৰিম আপোনালোকে অন্ততঃ কথাখিনি শুনক এই প্ৰশ্নটো উত্তৰ দিব লাগিব উত্তৰ দিম আপোনাৰ কথা উত্তৰ দিম 3 মিনিট কথা হ'ল কি আমি যে সাংসদ এগৰাকী বিচাৰিছোঁ আমি অৰুণোদয় সূতা কম্বল আৰু লাখপতি বাইদেউ আঁচনিৰ কাৰণে আমি তেওঁক নিৰ্বাচন নকৰোঁ স্পষ্ট কথা ৰ'ব হাততালি নবজাব ৰ'ব কোনো ধোঁৱা তুলসীৰ পাত নহয় কংগ্ৰেছো ধোঁৱা তুলসীৰ পাত নহয় বিজেপিও ধোঁৱা তুলসীৰ পাত নহয় ক'বলৈ দিয়ক কথা হ'ল যে আমি যিগৰাকী ক'বলৈ দিয়ক যে আমি সাংসদগৰাকীৰ পৰা কি বিচাৰিম আমি মাজুলীৰ সমস্যাৰ লগতে অসমৰ সমস্যা এই সমস্যাখিনিৰ কথা আমি বিচাৰিম আজি তাৰিখত ক'বলৈ দিয়ক যোৰহাট মাজুলী সংযোগী দলং যোৰহাট মাজুলী সংযোগী দলং আমি পাইছোঁ বৰ্তমান আমি যোৰহাট সংযোগী দলং পাইছোঁ ধূনাগুৰি দলং পাইছোঁ আজি তাৰিখত কমলাবাৰী চাৰিআলি MLK ৰোডলৈকে আমি পথো পাইছোঁ আমাক এতিয়া কি লাগে আমাক কমলাবাৰীৰ পৰা লখিমপুৰলৈ যিটো ঘাইপথ সেই ঘাইপথটো আমি বিচাৰিম আমি সাংসদজনক সেইটো আমি বিচাৰিম এই কথাবোৰ আমি সেইটোকে ক'ব বিচাৰিছোঁ ঠিক তেনেদৰে আজি গৰাখহনীয়া যিটো সমস্যা ব্ৰহ্মপুত্ৰ ব'ৰ্ডে কাম কৰিব পৰা নাই আমি ব্ৰহ্মপুত্ৰ ব'ৰ্ডক বাদ দি আমি কোনোবা আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ জৰিয়তে মাজুলীৰ ভৌগোলিক সুৰক্ষা সুনিশ্চিত কৰিব পাৰোঁ নেকি সেই কথাটো আমি চিন্তা কৰোঁ সেই বাৰ্তাটো আমি সাংসদগৰাকীলৈ দিওঁ এই কথাবোৰ আমি চিন্তা কৰিব লাগে কাকো সমালোচনা কৰি কোৱা নাই আমি সাংসদগৰাকীলৈ সেই বাৰ্তাটো দিব লাগে দলংখনৰ কথাটো এক মিনিট ৰ'ব বিজেপিৰ প্ৰতিনিধিগৰাকীকো ক'বলৈ দিছোঁ ৰ'ব যে দলঙৰ কথা কৈছে আমি এটা কথা ক'ব বিচাৰিছোঁ শাসক বিৰোধী দলৰ আমি প্ৰতিনিধিসকলক ক'ব বিচাৰিছোঁ যে মাজুলীক লৈ তেওঁলোকে ৰাজনীতি কৰে আজি দেখিব কংগ্ৰেছ দলৰ কোনোবা এজন প্ৰতিনিধি আহি ক'বহি যে মাজুলী দল সংগঠনে দলং বিৰোধিতা কৰিছিল আকৌ সমান্তৰালভাৱে শাসকীয় দলৰ কোনোবা প্ৰতিনিধি আহি ক'বহি যে সৰ্বানন্দ সোণোৱালে দলং বনোৱা নাই আমাৰ হিমন্ত বিশ্ব শৰ্মাই দলং বনাইছে এনেধৰণৰ ৰাজনীতি মাজুলীক লৈ নকৰিব মাজুলী ৰাইজৰ প্ৰাপ্য আছে আমি সাংসদগৰাকীৰ পৰা ৰাজনীতি কৰা হৈছে কোনোবা আহি ক'ব যে তেওঁলোকে বিৰোধিতা কৰিছিল নেকি মই সেইটো বুলি তেখেতে ক'লে বিৰোধিতা কৰিছিল নেকি যিহেতু কেণ্ডিডেটজনে প্ৰেছ মিট পাতি কৈছে মই ক'লোৱে দেখোন যে দলঙক লৈ কোনো ৰাজনীতি কৰিব নালাগে মাজুলীবাসী ৰাইজৰ দলং প্ৰাপ্য ইয়াত শাসক পক্ষ ৰাজনীতি কৰিব নালাগে বিৰোধী পক্ষ ৰাজনীতি কৰিব লাগে সেই কথাটো কৈ দিয়া হৈছে আছে কংগ্ৰেছৰ প্ৰতিনিধি আছে আন এগৰাকী ক'ব বিচাৰিছে কওক কি ক'ব বিচাৰিছে 2010 চনৰ এইটো এটা পেপাৰ কাট 20 লিংক উইথ অপ'জ মাজুলী অপ'জ তেওঁ যিটো প্ৰশ্ন কৰিছে তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰীৰ দ্বিতীয়টো কাৰ্যকালৰ সময়ত তেওঁ যোৰহাট মাজুলী এখন সংযোগী দলঙৰ প্ৰস্তাৱ প্ৰেৰণ কৰিছিল কেন্দ্ৰীয় চৰকাৰলৈ আৰু সেই ব্ৰিজখন সেই সময়ৰ এতিয়া বিজেপি দলৰ নেতা হৈ আছে তেওঁলোকে অপ'জ কৰিছিল তেওঁলোকে অপ'জ কৰিছিলে এইটো মোৰ মাজুলীৰ সত্ৰু আপুনি প্ৰত্যাহ্বান জনাইছোঁ নাম কওক
যোনে কৈছিল আপুনি নাম আমি নাম নকওঁ যদি পাৰে আমি আপুনি তথ্য ৰাজহুৱা লগাই দিছোঁ এইটো আপোনালোকে মনে 20 লিংক উইথ মাজুলী অপোজ কৰবাৰ আওপুৰণি এটা পেপাৰ কাট কৰি আহিলে গতিকে প্ৰতিবাদ নকৰা হ'লে ব্ৰিজখন তৰুণ গগৈ বনালে তৰুণ গগৈ দিনতে হ'ল চাওক এই কথাটো কৈছে এই কথাটো ক'ব বিচৰা হৈছে প্ৰতিবাদ নকৰা হ'লে ব্ৰিজখন তৰুণ গগৈৰ দিনতে হ'লহেঁতেন নাই এক ছেকেণ্ড ৰ'ব উত্তৰটো দি লওক কংগ্ৰেছে এই কথাটো কৈছে যে যদিহে প্ৰতিবাদ কৰা নহ'লহেঁতেন এই যিখন দলঙৰ কথা আজি কৈছে সেইখন দলং তৰুণ গগৈৰ দিনতে সম্পন্ন হ'লে তৰুণ গগৈ বনালেহেঁতেন নতুন কথা নাই তাক প্ৰতিবাদ কৰাৰ কাৰণেহে কৰা নহ'ল চাওক কংগ্ৰেছ চৰকাৰে যোৰহাট মাজুলী দলং বনোৱা আৰু আকাশত চাং পতা মোটামুটি একেই কথা বুজি পাইছেনে তেওঁলোকে যদি দলং বনাবলৈকে তেওঁলোকৰ পইচা আছিলে মাজুলীখন আমি চাওক মই 1994 চনত মোৰ জন্ম তাৰ পৰা মই মাজুলীখন দেখি আহিছোঁ মানে কংগ্ৰেছৰ কিমান বছৰ দেখিছোঁ আপুনি গম পাইছে আমি যেতিয়া কলেজলৈকে গৈছিলোঁ ভগা বাটেৰে গৈছিলোঁ আমি যেতিয়া যোৰহাটলৈ পাৰ হৈছিলোঁ এখন ভগা নাৱেৰে পাৰ হৈছিলোঁ শুনক কথাখিনি শুনিব দেই চবেই আপোনালোকৰ সেইদিনা গৌৰৱ গগৈ যে পষ্ট দিছে এনেকৈ আহিলে সেই নাওখন কিন্তু আমাৰ বিজেপি চৰকাৰে দিয়া আৰু যিটো ৰাস্তাত নামিছে সেই ৰাস্তাটো বিজেপি চৰকাৰে পেপাৰ ব্লক লগাইছে বুজি পাইছেনে শুনক আৰু আপোনালোকে শুনক এই দৰিয়া দলংখনৰ কথা আপোনালোকে কিয় কয় আপোনালোকে আমাৰ যিটো নেশ্যনেল হাইৱে কথা যিহেতু ওলাইছে ভাৰতীয় জনতা পাৰ্টী চৰকাৰ নৰেন্দ্ৰ মোদীৰ নেতৃত্বত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত মাজুলীয়ে এটা নেশ্যনেল হাইৱে লাভ কৰিব আৰু আমাৰ মাজুলীবাসীৰ সৌভাগ্য হ'ব যিদিনাখন মাজুলীত এখন চিকিৎসা মহাবিদ্যালয় খুঁটা স্থাপন হ'ব এক মিনিটত আপুনি মাজুলীলৈ কিমানবাৰ আহিছে আপুনি এতিয়া কি দেখিছে আপোনালোকে প্ৰশ্ন কৰিছোঁ মই প্ৰশ্ন আপুনি সময়ত কৰিব আমি ৰাইজক দেখাম প্ৰশ্ন শুনক মই আপোনাক কৈছোঁ শুনক যেতিয়া শাসকীয় পক্ষত থাকে প্ৰশ্ন আপোনালোকে কৰিব আপোনালোক বিৰোধীত থাকিব প্ৰশ্ন কৰিব আমি উত্তৰ দিম আপোনাক এতিয়া সুধিছোঁ আপুনি মাজুলী আহি কেনে পাইছে মই মাজুলী আহি সদায় ভাল মই আন্তৰেৰে ভাল পাওঁ আন্তৰিকতাৰে ভাল পাওঁ শুনক এই উত্তৰসমূহ প্ৰশ্নসমূহ শাসকত থাকিলে আপুনি আপোনাক কৰিব আপুনি উত্তৰ দিব লাগিব যেতিয়া বিৰোধীত থাকে আপুনি প্ৰশ্ন কৰিব আমি সহযোগ আপুনি এতিয়া উন্নয়নৰ পথ দেখিছে মই আপোনাকে সেইটো কাৰণে সুধিছোঁ যে আপুনি আহি আছে গতিকে এতিয়া চাওক মাজুলীৰ চুকে কাৰণে আমাৰ কাৰ উন্নয়নৰ কথাটো আপুনি নিজে চিন্তা কৰি আছে সকলোখিনি দেখিছে এতিয়া বৰ্তমান আমাৰ চুকে কাৰণে বৰ্তমান তপন গগৈৰ নাম ওলাইছে ভাৰত মাতা কি বন্দে শুনো আৰু এটা দল আছিলে এজিপিৰ প্ৰতিনিধি তাৰপিছত ক'ব মই জয়তে NBTVক ধন্যবাদ জনাইছোঁ মই সকলোকে মই শান্ত হ'বলৈ কৈছোঁ কাৰণ কোনো কথা কওঁতে মই একো বক্তব্য ৰখা নাই মই এটা কথাই কৈছোঁ যোৰহাট সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীক মাজুলীবাসী ৰাইজে কিয় ভোট দিব মই তাৰ লৈহে কথা ক'ব বিচাৰিছোঁ কাৰণ মাজুলীবাসী ৰাইজে নভবাকৈ মাজুলীয়ে জিলা পালে মাজুলীবাসী ৰাইজে সপোন নেদেখাকৈ যোৰহাট মাজুলী দলং পালে মাজুলীবাসী ৰাইজে সপোন নেদেখাকৈ মাজুলী লখিমপুৰ সংযোগী দলং পালে মাজুলীবাসী ৰাইজে নভবাকৈ সাংস্কৃতিক বিশ্ববিদ্যালয় পালে আৰু শুনক মই দুটামান ক'ব লাগিব শুনক মই মানে মাজুলীবাসী উন্নয়নৰ কথা মই কিয় ভোট দিবহে ক'লোঁ উন্নয়নৰ কথা ক'বলৈ হ'লে মই যে আছোঁ মই যিখন গাঁৱৰ পৰা ইয়াত প্ৰতিনিধিত্ব কৰিছোঁ মই 16 চনৰ আগৰ গাঁওখনত থাকিলোহেঁতেন মই 6টা নালাগে মই 4টা বজাত মই গাঁৱলৈ যাব লাগিলহেঁতেন কিন্তু আজি ভাৰতীয় মিত্ৰজোঁটৰ চৰকাৰখনৰ কাৰণে মই এই সময়লৈকে ইয়াত থাকিব পাৰিছোঁ এই উন্নয়নৰ প্ৰধান নমুনা এইটোৱে গতিকে উন্নয়নৰ প্ৰসংগ কৈছে পৰিৱৰ্তন হৈছে আৰু সেইবাবে মাজুলীবাসীয়ে দিব উন্নয়ন কি সঁচাকৈ উন্নয়ন কি হোৱা নাই নেকি যিবোৰ কথা কৈছে আজি সেই গাঁওখনৰ কথা কৈছে সময় পৰিৱৰ্তন 18খন দলং 2001 চনৰ আগত 18খন দলং কোনে দিলে কংগ্ৰেছ চৰকাৰে দিছে বিজেপি চৰকাৰ দলৰ ক্ষেত্ৰত এটা বিজেপিৰ নেতাজনে এটা প্ৰত্যাহ্বান জনাইছিলে প্ৰত্যাহ্বান কংগ্ৰেছে গ্ৰহণ কৰিলে তেওঁ উত্তৰ সোধক বিজেপিৰ নেতাজনৰ পৰা উত্তৰ সোধক প্ৰত্যাহ্বান কংগ্ৰেছে গ্ৰহণ কৰিলে তেওঁৰ পৰা উত্তৰ মাজুলী এৰা মাজে উপত্যকা উন্নয়ন ইমানে হৈছে কিয় বুবংগামে অৰুণোদয় বিলাই আছে কওকচোন এক মিনিট কওক এতিয়া উপযুক্ত বক্তাজনে আমাৰ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যিজন নেতাই কৈছে যে আমাৰ লুইট খাবলৈ হয় যিটো মাজুলীৰ পৰা লখিমপুৰলৈ যিটো ৰাস্তা হৈছিলে হ'ব বুলি কৈছে হ'ব লাগে বুলি কৈছে সেইটো কংগ্ৰেছৰ দিনত বাছ চলিছিলে আজি চাইকেল নচলা হৈছে কংগ্ৰেছৰ দিনত বাছ চলিছে আজি চাইকেল নচলাই ট্ৰেক্টৰত তেখেতক কৈ দিয়ে এইটো ৰাষ্ট্ৰীয় ঘাই পথলৈ
মই জনাই দিছো আপুনি তেখেতক কওক যে সেই ৰাস্তাটো ৰাষ্ট্ৰীয় ঘাইপথলৈ পৰ্যবেক্ষিত কৰিবলৈ ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টি চৰকাৰে কাম আৰম্ভ কৰিছে লুইত খাবলৈ আৰু তেওঁলোকক সোধক যে মাজুলীৰ পৰা যোৰহাটলৈ নাইট নেভিগেশ্যন থকা নাও সেৱা কোনে আৰম্ভ কৰিছে মাজুলীৰ পৰা যোৰহাট যিটো সংযোগী নাইট নেভিগেশ্যনৰ নাও সেৱা সেইটো কাৰ দিনত আৰম্ভ কৰিছে মাজুলীৰ সকলো মাথাউৰি যে পকীকৰণ হ'ল সেইটো কাৰ দিনত আৰম্ভ হ'ল গতিকে আপুনি এটা কথা চাওক যে মাজুলীত আপোনাৰ সকলো মাথাউৰি এতিয়া সবলীকৰণ কৰা হ'ল মাজুলীত বানপানী নোহোৱা হ'ল যাৰ ফলত এতিয়া মাজুলীত দিবলগীয়া হৈছে থেংক ইউ 1 মিনিটত কওক শেষ লাষ্ট মিনিট শেষৰ 1 মিনিট আছে মোৰ আপুনি কৈ যাওক সকলোকে অনুৰোধ জনাইছো পোনপটীয়া নিৰ্ধাৰিত সময় আমি সকলোৱে ইয়াত বহুত কৰ্তৃত্ব আছে বিজেপিটো আছে একে বন্ধু আছে আমি ভাৰতবৰ্ষৰ সাংসদ হিচাপে যি আজি সন্মান লাভ কৰি সক্ষম হৈছে গৌৰৱ গগৈৰ বলিষ্ঠ কণ্ঠ তেওঁ যিকোনো সমস্যা যুক্তি সহকাৰে এইবাৰ তপন গগৈ ডাঙৰীয়া বহুত যুক্ত হ'ব এই কথা নিশ্চিত মাজুলীবাসীয়ে উন্নয়ন বিচাৰে আৰু তপন গগৈ ডাঙৰীয়া এইবাৰ নিৰ্বাচিত হ'ব আৰু ভগা হাতে গৌৰৱ গগৈ ডাঙৰীয়াক ব্ৰহ্মপুত্ৰ টুটুয়া সকলোকে অনুৰোধ জনাইছো বৰ্তমান আমি ইয়াৰ নাম চাৰিজনে হ'ল আমি এবাৰ প্ৰতিনিধি আমি সকলোৱে ভোট দিম এজিপি বিজেপি কংগ্ৰেছ সকলোৱে ভোট দিম আৰু সকলো সমস্যা বন্ধ কৰিছো আমাৰ বৰ্তমান ইছ্যু হ'ব লাগিছিলে মাজুলী সমস্যা মাজুলী গড়খহনীয়া সমস্যা মাজুলী যিটো শিক্ষা খণ্ডৰ সমস্যা মাজুলী যিটো স্বাস্থ্য সমস্যা মিডিয়া দিব লাগিছিলে গৌৰৱ গগৈ যদি ইমানেই শক্তিশালী নিজৰ সমষ্টি পাৰ্টি যোৰহাটলৈ আহিছে একো উত্তৰ কৰিব নোৱাৰিলে আমাৰ যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত মাজুলীত আহি উপস্থিত হৈছিলোঁ গতিকে মাজুলীবাসীৰ মন্তব্য ইতিমধ্যে অসমবাসীয়ে শুনিছে যোৰহাট লোকসভা সমষ্টিত মাজুলীবাসীয়ে কাৰ পক্ষত ভোট দিব অনাগত সময়ত সেয়া লক্ষণীয় হ'ব মাজুলীৰ উন্নয়নৰ প্ৰসংগ আছে মাজুলী যোৰহাট সংযোগী দলঙৰ প্ৰসংগ আজি উত্থাপিত হৈছে গৰাখহনীয়াৰ প্ৰসংগ উত্থাপিত হৈছে এই বিষয়সমূহক মাজুলীবাসীয়ে কি ধৰণে বিশ্লেষণ কৰে সেয়া ভোটৰ সময়ত লক্ষণীয় হ'ব আজি ব্যতিক্ৰমৰ পৰা শান্তিমতে বিদায় লৈছোঁ ধন্যবাদ